নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ বিশেষ খবৰ এবাৰ নিৰ্বাচনৰ পূৰ্বে কেইবা শতাধিক এজেৱাইচিপি আৰু লগতে আসু আৰু কংগ্ৰেছৰ কৰ্মীসকলে যোগদান দিছে এবাৰ বিজেপিত নগাঁৱত এবাৰ বিজেপিত বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিশাল যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এবাৰ বিজেপিত বিশাল যোগদান কাৰ্যসূচী সুৰেশ বৰাক প্ৰাৰ্থিত্বৰ পাছতে শক্তিশালী ৰূপত যেন এবাৰ নগাঁও বিজেপি এবাৰ শক্তিশালী হৈছে নগাঁৱত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কেইবা শতাধিক এজেৱাইচিপি আসু কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত যোগদান গেৰুৱা দলত আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো এবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া একাংশ দল সংগঠনৰ কৰ্মীয়ে যোগদান দিছে বিজেপিত আৰু শতাধিক কাজী কৰ্মীসকল যেটো গেৰুৱা হৈছে সুৰেশ বৰাৰ প্ৰাৰ্থিত্বৰ পাছতে শক্তিশালী হৈছে এতিয়া নগাঁৱত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কেইবা শতাধিক এজেৱাইচিপি আসু কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত যোগদান গেৰুৱা দলত কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বিজেপিত বিসংবাদী নাথাকে দলৰ নীতি আদৰ্শৰে যেটো হয় কাম বুলি উল্লেখ কৰিছে এবাৰ সুৰেশ বৰাই নগাঁৱত আকৰ্ষণীয় হৈ উঠিছে শাসক বিৰোধীৰ যুঁজ সুৰেশ বৰা প্ৰদ্যুৎ বৰদলৈও চলাইছে ব্যাপক প্ৰচাৰ তাৰ মাজতে বিজেপিত বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এবাৰ নগাঁৱত বিজেপিৰ বিশাল কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে শতাধিক লোকে এবাৰ বিজেপিত যোগদান কৰিছে এবাৰ নগাঁৱত সুৰেশ বৰাক প্ৰাৰ্থিত্বৰ পাছতে শক্তিশালী হৈছে যেন এবাৰ নগাঁৱৰ বিজেপি आवाज कलता जिंदाबाद 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 सुरेश बोरा जिंदाबाद 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 समाज जिंदाबाद 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 খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ টিকেট প্ৰাক্তন সাংস্কৃতিক বিভাগৰ সম্পাদকৰ দায়িত্বটো আছিলে আমাৰ মাজত উপস্থিত আছে ৰাজ দাস ডাঙৰীয়া তেখেত বৰ্তমান খাগৰিজান আমাৰ মাজত উপস্থিত আছে শৰ্মা ডাঙৰীয়া কেইদিনমানলৈকে বিজেপিৰ নগাঁও লোকসভা প্ৰাৰ্থী আছিলে আৰু কেণ্ডিডেট আছিলে আৰু আজি সুন্দৰ শৰ্মাৰ নেতৃত্বত বিভিন্ন কলেজৰ বডিৰ মানে প্ৰেচিডেণ্ট বা সম্পাদকসকলে জইন কৰিছে সেইটোৱে বিজেপিত মানে ডিচিডেণ্ট গ্ৰুপ নাথাকে বিজেপিত বিসংবাদী নাথাকে বিজেপিত আদৰ্শ লৈ কাম হয় গতিকে আমাৰ যি দলৰ আদৰ্শ সেইমতে আমি চলোঁ আৰু আমাৰ বন্ধু সুন্দৰ শৰ্মাও সেই আদৰ্শ মতে আছে আৰু আমি দুইজনে মিলি কাম কৰি আছো সুন্দৰভাৱে আৰু তাৰ আজি আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিলে দাদা আপুনি অস্ত্ৰৰ জনজনী শিক্ষা লৈছে বুলি প্ৰদ্যুৎ বৰদলৈয়ে কালি এটা মন্তব্য কৰিছে মই কোনখন স্কুলত পঢ়িছিলোঁ তেখেতে নগাঁওখন ভালকৈ চিনি পালে জানিব চাগে কিন্তু নাপায় চাগে সেইটো বেলেগ কথা কিন্তু মই এটা শিক্ষা নল'লোঁ সেইটো মই তেওঁতকৈ পিছ পৰি থাকিলোঁ কুকুৰক ইংলিছ শিকোৱাটো সেইটো মই নল'লোঁ সেইটো শিকিব লাগিব মই অলপ দিনৰ পিছত শিকিম কুকুৰক ইংলিছ কোৱাটো সেইটো শিকিম আৰু বেলেগ একো নাই ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ কাৰ্যালয়ত আমাৰ কেইবাগৰাকী যুৱ প্ৰজন্মৰ বিভিন্ন দলৰ ৰাজনৈতিক কৰ্মীয়ে আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে ইয়াত আমাৰ খাগৰিজান কলেজ জুৰিয়া কলেজৰ আমাৰ কেইবাগৰাকী বৰ্তমান যি ইনামবতী ল'ৰা আৰু লগতে আসু NSYৰ পৰাও কেইবাগৰাকী তেনেকুৱা সদস্য আদৰণি জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ সেই আদৰ্শৰ প্ৰতি তেওঁলোকে অৱগত হৈ আজি আমাৰ দললৈ আহিলে দেখা পাইছে আপোনালোকে প্ৰায় 2 শতাধিক আজি এই ধৰণৰ যি আমাৰ যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে দলত যোগদান কৰিছোঁ আমি আশা কৰিছোঁ যে আমাৰ নিৰ্বাচন সমাগত আৰু প্ৰতিদিনেই আমাৰ যোগদান কাৰ্যসূচী হৈ আছে আৰু এই যোগদান কাৰ্যসূচীয়ে আমাৰ দলটো অধিক শক্তিশালী কৰিব আগন্তুক যিহেতু আমাৰ প্ৰাৰ্থীগৰাকী ভাল লাগিছে নিৰ্বাচন সমাগত আমাৰ এটা মানে উৎসাহমূলক এটা পৰিৱেশ হৈছে
আৰু আমি টিকেট বিচৰা নাছিলোঁ, টিকেট বিচৰাটো তেনেকুৱা একো নাথাকে, কিন্তু বহুতে কৈছিলে, গতিকে আশা কৰিছিলোঁ। কিন্তু এতিয়া আৰু ভাল লাগিছে, কাৰণ কি আমি সকলোৱে একেলগে বিশেষকৈ কোনো টেনশ্যন নোহোৱাকৈ তেওঁৰ নিচিনা এজন প্ৰাৰ্থী আমি পাইছোঁ। সুৰেশ বৰা এজন খুব সঁচাকৈ সমাজকৰ্মী হয়, তেখেতৰ লগত কথা পাতি খুব ভাল পাইছোঁ আৰু সকলোৱে তেওঁক আদৰি লৈছে। বিশেষভাৱে মই আপোনাক এটা কথা ক'ব বিচাৰোঁ যে সমাজৰ লগত বা এজন ব্যক্তিয়ে যেতিয়া সম্পৰ্ক, যেতিয়া নিজৰ ব্যক্তিগত সম্পৰ্ক হয়, তেতিয়া বহু কথা মানে নিজৰ ব্যক্তিগত কথা তেওঁৰ লগত আলোচনা কৰিব পাৰে। আৰু তেনেকুৱা বহু আমি দেখিছোঁ নগাঁও টাউনত, বাহিৰত গাঁৱতো তেওঁৰ লগত এটা নিজা সম্পৰ্ক বহুত মানুহ আছে, দলৰ বাহিৰতো আছে। তেওঁ অকল কংগ্ৰেছৰ পৰা আহি পেলাই আমাৰ ইয়াত আহিছে বুলি নহয়, তেওঁৰ এটা ব্যক্তিগত যি সম্পৰ্ক আছে, সেই সম্পৰ্কৰে আমাৰ দল লাভান্বিত হৈছে। আৰু আমি ভাবোঁ যে এইবাৰ আমি লোকসভা সিটটো মাননীয় সুৰেশ বৰা ডাঙৰীয়াক আমি জয় কৰাব পাৰিম। তেখেত সাংসদ হৈ পেলাই নগাঁৱৰ হৈ তেওঁ সংসদত কথা ক'ব পাৰে বুলি আমাৰ বিশ্বাস এটা আছে। আৰু বিজেপিৰ কোনো ধৰণৰ বিসম্বাদ নাইকিয়া? কোনো ধৰণৰ বিসম্বাদ নাই, কেতিয়াও বিসম্বাদ নাই, সেইটো হ'বই নোৱাৰে।